নীটত কৃতিত্ব অৰ্জন কৰা ছাত্ৰক সম্বৰ্ধনা জনালে বিধায়ক আশ্ৰাফুল ইছলামে। পৰ্বতজোৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং শিমুলটাপু গাঁৱৰ আকবৰ আলী শ্বেখৰ সুযোগ্য পুত্ৰ ছাহিৰ আলমে সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত সফলতা অৰ্জন কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। এই উপলক্ষে আজি ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলামে কৃতি ছাত্ৰগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। লগতে তেখেতে ছাহিৰ আলমৰ এই সাফল্য অঞ্চলৰ আন শিক্ষাৰ্থীসকলৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হ'ব বুলি আশা ব্যক্ত কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পৰ্বতঝৰা ৰাইজৰ একটা গৌৰৱৰ দিন। আমাৰ আকবৰ আলী ডাঙৰীয়াৰ কনিষ্ঠ পুত্ৰ ছাহিৰ আলম ডাঙৰীয়া, তেখেতে খুব নীট পৰীক্ষাত ভাল ফলাফল কৰিছে। এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা আমাৰ শিমুলটাপু অঞ্চলত যথেষ্ট ভাল ছাত্ৰ ছাত্ৰী বিগত দিনবোৰত আমি দেখা পাইছোঁ। তেখেতসকলে এই অঞ্চলৰ পৰা যথেষ্ট ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, টিচাৰ বিভিন্ন তেখেতসকলে বিভিন্ন চৰকাৰী চাকৰিত ইতিমধ্যে নিযুক্তি হৈছে। আৰু ছাহিৰ আলম ডাঙৰীয়াৰ যিটো ফলাফল, এই ফলাফলত মই নথৈ আনন্দিত। মই আশা ৰাখিছোঁ এনেকুৱা পৰ্বতঝৰাৰ সমষ্টিৰ লগতে অসমবাসী ৰাইজে এনেকুৱা সন্তান পাব লাগে, ঘৰে ঘৰে এনেকুৱা সন্তান জন্ম হওক। আৰু সমগ্ৰ অসমতে এইবাৰ নীট পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ ফলাফল যথেষ্ট ভাল। আৰু সেই হেতুকে আমাৰ ছাহিৰ আলম ডাঙৰীয়া তেখেতে যি ভাল ফলাফল কৰিলে নীট পৰীক্ষাত, তেখেতে এটা এক্সাম্পল, এটা আদৰ্শ হিচাপে আমি ক'ব পাৰোঁ। ইমান বাধা বিঘিনি নেওচি পেলাই এটা সাধাৰণ ঘৰৰ পৰা, কৃষক ফেমিলিৰ পৰা উঠি কিমান ডাঙৰ এটা এচিভমেণ্ট, MBBS ডক্টৰ হ'বলৈ গৈ আছে, কাইলৈ গৈ MD হ'ব, চিকিৎসা প্ৰদান কৰিব। গতিকে একোটা ফলাফলে একোটা মনত এটা সুন্দৰ শান্তি আৰু এটা আনন্দৰ এটা উল্লাস সৃষ্টি হয়। মই চেষ্টা কৰিম আমাৰ পৰ্বতঝৰা বিধানসভা সমষ্টিৰ প্ৰতিজন নীট পৰীক্ষাৰ্থীৰ লগত কথোপকথন কৰিবলৈ চেষ্টা কৰি আছোঁ। ছাহিৰ আলম ডাঙৰীয়াক আজি সাক্ষাৎ কৰিছোঁ আৰু বাকীখিনিৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰি আছোঁ। মই পৰ্বতঝৰাবাসী ৰাইজক ইয়াৰ জৰিয়তে ক'ব খুজিছোঁ যে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ডাঙৰ সপোন দেখে, সেই ছাত্ৰ ছাত্ৰীগৰাকী যদি ভালকৈ পঢ়াত মনোনিৱেশ কৰে, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী নিশ্চয় নিজৰ যি গন্তব্যস্থান, সেই গন্তব্যস্থানত উপনীত হ'ব পাৰে। তাৰে উদাহৰণ ছাহিৰ আলম ডাঙৰীয়া। তেখেতে ইমান এটা ভিতৰুৱা অঞ্চলৰ পৰা একেবাৰে সহজ সৰল ল'ৰা, সৰ্বভাৰতীয় পৰীক্ষাত আজি উত্তীৰ্ণ হৈ ডক্টৰ হ'বলৈ গৈ আছে। এইটো আমাৰ এটা গৌৰৱৰ দিন আৰু গৌৰৱৰ বিষয় যে আপোনালোকে ভালকৈ পঢ়াত মনোনিৱেশ কৰক আৰু নিজৰ গন্তব্যস্থলটো সঠিক কৰি লওক। যিজনে যিটো প্লেটফৰ্মত ভাল, কোনোবাই বিজ্ঞান শাখাত ভালকৈ বিজ্ঞান শাখাত যথেষ্ট অপৰচুনিটি আছে, স্ক'প আছে। কোনোবা আৰ্টছত যথেষ্ট স্ক'প আছে। কোনোবা দেখা গ'ল যে আপোনাৰ ভকেশ্যনেলত তাত ভালকৈ মনোনিৱেশ কৰিব লাগে। কোনোবা ক্ৰীড়াত ভাল, গেমছত ভালকৈ মাইণ্ড কনচেনট্ৰেট কৰিব লাগে। কোনোবাই ছাত্ৰ ছাত্ৰী দেখা গৈছে ডান্সতো ভালকৈ তাত কনচেনট্ৰেট কৰিব লাগে। কোনোবা আৰ্টছত কনচেনট্ৰেট কৰিব লাগে। ঠিক ছুইমিঙত কনচেনট্ৰেট কৰিব লাগে। যাৰ যি পাৰদৰ্শিতা তাত ভালকৈ লাগিলে সেই বস্তুটো এচিভ কৰোঁতে যথেষ্ট সহজ হৈ পৰে। সেইকাৰণে সকলোকে মই বিশেষকৈ আমাৰ দাদাকো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পিতৃ মাতৃৰ যথেষ্ট কষ্টৰ ফলত আজি এনেকুৱা এটা দিন পাইছে। মই ছাহিৰ আলম ডাঙৰীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।